নমস্কাৰ, অন্য এটা নতুন প্ৰাইভেট চাকৰি আপডেট লৈ আহিছোঁ। এই যিটো প্ৰাইভেট চাকৰিটো 10+2 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব ল'ৰা ছোৱালী সকলোৰে কাৰণে, আৰু ইয়াত আপোনালোকে থাকিবলৈ এটা ঘৰো লাভ কৰিব। তাৰোপৰি আপোনাৰ শ্বিফ্ট এলায়েন্স হওক, পূজা বোনাছ হওক, আদাৰ বেনিফিটো থাকিব। কি কাম কৰিব লাগিব, কিনো পষ্ট হয়, সকলোবিলাক জনাই দিম। ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া যদি আমি চাওঁ তেন্তে GNRC মেডিশ্বপ প্ৰাইভেট লিমিটেডত, যাক চমুকৈ GMPL বুলি কোৱা হয় বা GNRC বুলি কোৱা হয়, তাত নতুনকৈ ভেকেঞ্চি খালী হৈছে চেলছৰ কাৰণে, ৰিটেইল চেলছ বয় এণ্ড গাৰ্লছৰ কাৰণে। আৰু ইয়াত যদি আপুনি চায় তেন্তে ইয়াত বয়সৰ সীমাটো দিছে 26 বছৰ আৰু মিনিমাম 10+2 হ'ব লাগিব। আৰু ইয়াত আপোনাৰ যিটো ডিউটিটো এটা দিনো নহয়, এটা দিনত আপোনাৰ শ্বিফটিং ৱাইজ থাকিব। মৰ্ণিং শ্বিফ্ট থাকিব, নতুবা ডে শ্বিফ্ট থাকিব, নতুবা নাইট শ্বিফ্ট থাকিব। আৰু এই যিটো শ্বিফ্টটো উইকলি বেচিছত ৰ'টেশ্যন হৈ থাকিব। ইয়াৰ কাৰণে আপোনালোক যদি এটা টেক হোম আপোনাক থকাৰ সুবিধা কৰি দিব। ইন হেণ্ড 11,000 চেলাৰী দিয়াৰ উপৰিও PF প্লাছ ESIC, নাইট শ্বিফ্ট কৰিলে আপুনি এক্সট্ৰা এলায়েন্সো পাব। তাৰোপৰি পূজা বোনাছ, আদাৰ বেনিফিটো পাব চিটুৱেশ্যন লৈ। আৰু ইয়াৰ কাৰণে যদি চাই আপোনালোকে ফ্ৰেছ হওক বা এক্সপিৰিয়েঞ্চ হওক, দুইটাই আবেদন কৰিব পাৰিব। জব লোকেশ্যনটো হ'ব গুৱাহাটীত। বাকী আপোনাৰ জব যি ডেছক্ৰিপশ্যন সেইখিনি আপোনাক দি থোৱা আছে। চেলছ অফ গ্ৰচাৰিজ, FMCG, পাৰ্চনেল কেয়াৰ, গিফটিং আইটেমছ, প্লাষ্টিক গুডছ, ষ্টেচনাৰী প্ৰডাক্ট বা এনচিয়'ৰ কৰিব লাগিব প্ৰডাক্টখিনি ৰেক্ট এণ্ড ৱেল অৰ্গেনাইজ কৰিব লাগিব। আৰু মেইনটেইনিং ক্লিননেছ আৰু হেণ্ডেলিং বিলিং এণ্ড ট্ৰেনজেকশ্যন, আৰু বিল বা আপুনি ট্ৰেনজেকশ্যন ছেকশ্যনটো চাব পাৰে। হেল্প ইন লোডিং আনলোডিঙতো আপুনি সহায় কৰিব লাগিব। আৰু ইয়াত এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ দিব নালাগে। আৰু এপ্লাই কৰিবলৈ আপোনালোকে ইতিমধ্যে এপ্লাই আবেদন চলি আছে। আৰু এপ্লাই আবেদন কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, ইয়াত যিটো এপ্লাই অনলাইন ফৰ্ম তাত ক্লিক কৰিব লাগিব। একদম ইজি হয়, মই আপোনালোকক দেখাই দিম। এপ্লাই অনলাইনত ক্লিক কৰা মতে আপোনালোকৰ আগত এনেকৈ ওলাব, য'ত আপোনাৰ নিজৰ গুগল একাউণ্টটো ওলাব। এখন ৰিক্ৰুইটমেণ্ট ফৰ্ম হয়। ইয়াত যদি আপোনালোকে চায় তেন্তে পজিশ্যন অফ দ্য এপ্লাইং ফৰ দ্য পষ্ট, ইয়াত আপুনি বয় কাৰণে কৰে নে গাৰ্লছৰ কাৰণে কৰে, আপুনি যিটো হয় সেইটো কথাত দিব। তাৰপিছত ইয়াত আপোনাৰ ফুল নেমটো দিব। তাৰপিছত আপোনাৰ ৰেফাৰেঞ্চ কিবা থাকে নি সেইটো দিব। কণ্টেক্ট নাম্বাৰটো দিব, হোৱাটছএপ নাম্বাৰটো দিব, এজ দিব, জেণ্ডাৰটো মেল নে ফিমেল, তাৰপৰা ৰিলিজনখিনিও দিব পাৰে। আৰু যিটো আৰ ইউ প্ৰেজেণ্টলি ষ্টেয়িং ইন গুৱাহাটী চিটি, যদি আপুনি গুৱাহাটী চিটিত বৰ্তমান আছে তেন্তেও দিব পাৰে, যদি নাই তেন্তে ন' দিব। তাৰপিছত আপোনাৰ এড্ৰেছটো দি পিনি নেক্সটত ক্লিক কৰি ছাবমিট কৰিব। এনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব। এইটো এটা প্ৰাইভেট জব হয়। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।